তো নমস্কাৰ খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। খেতিয়ক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম যে বৰ্তমান সময়ত কৰিব পৰা কিছুমান শাক পাচলিৰ বীজ। আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে মূলা শাকৰ বীজ, এইটো হৈছে ধনিয়া বীজ, পাঞ্জাব ধনিয়া, আৰু এইটো হৈছে পালক শাকৰ বীজ, ডাঠা শাকৰ বীজ আৰু বৰলাই বীজ। খেতিয়ক বন্ধুসকল, এই যে আপোনালোকে পেকেটবিলাক দেখিবলৈ পাইছে, এইবিলাক মই 10 টকীয়া পেকেট নিজে দোকানত বনাইছোঁ। এই কাৰণে বনাইছোঁ খেতিয়ক বন্ধুসকল, সকলো খেতিয়কক আপোনাৰ ডাঙৰ পেকেট নালাগে। কোনোবাই ঘৰৰ সন্মুখত অলপ ঠাই কষ্ট কৰি ওলাইছে, তাত আপোনাৰ অকণমান মূলা শাক বীজ ছটিয়াব, অকণমান পালক বীজ বা ধনিয়া, ডাঠা, বৰলাই, এনেকৈ অলপ অলপ খেতি সকলোৱে ছিজনৰ বস্তু ছিজনত খাব বিচাৰে। এইবিলাক বীজৰ হৈছে 10 টকীয়া পেকেট। আপোনালোকে পালক শাকৰ বীজটো দেখিবলৈ পাইছে, এইটো আপোনালোকে এৰাতি পানীত তিয়াই থ'ব লাগিব পালক শাকৰ বীজটো। ধনিয়াটো আপোনালোকে বৰ্তমান সময়ত বহুত গৰম আছে, কিন্তু ধনিয়াটো আপোনালোকৰ সঠিক জাৰ্মিনেশ্যন নহয়। তথাপিও যদি আপোনালোকে বজাৰৰ পৰা বীজটো ক্ৰয় কৰে, তেতিয়াহ'লে 2 ৰাতি পানীত তিয়াই ৰাখিব। বাকী আপোনালোকে আগতীয়াকৈ এই মূলা শাকৰ বীজটো ছটিয়াব পাৰিব। এইটো হৈছে খাচীকেইটা, বোম্বাই ৰেড খাচীকেইটা। এইটো আপোনালোকে পাতটো খাব পাৰিব, পাতটো তিতা নালাগে। তাৰপিছত এই যে আপোনালোকে ডাঠা সম্ৰাট দেখিবলৈ পাইছে, এইটো হৈছে ডাঠা শাকৰ বীজ। এইটো আমি যদি সৰুতে খাওঁ, মানে সৰু হৈ থকা অৱস্থাত খাওঁ, তেতিয়াহ'লে আমি ইয়াক শাক হিচাপে খাব পাৰিম। আৰু যদিহে ৰাখি থৈ দিওঁ আপোনাৰ গছবিলাক, তেতিয়াহ'লে এনেকুৱা ডাঙৰ ডাঙৰ গছ হ'ব, ডাঠা হ'ব। তাৰপিছত এইটো হৈছে বৰলাই। খেতিয়ক বন্ধুসকল, লাই শাকটো সকলোৰে প্ৰিয় হয়। আপোনালোকে লাই শাকৰ সেইটো আপোনালোকে বৰ্তমান সময়ত আগতীয়াকৈ কৰিব পাৰে, কিন্তু আপোনালোকে আৰু কেইদিনমান দেৰিকৈ কৰিলে হয়তো আপোনালোকে ভাল শাক খাব পাৰিব। কাৰণ যিহেতু ইমান এতিয়া আপোনাৰ গৰম হৈ আছে, বীজবিলাক ভালদৰে আপোনাৰ জাৰ্মিনেশ্যন নহ'ব পাৰে। কিন্তু ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যিহেতু বীজবিলাক আহিছে, তো সেইবাবে মই আপোনালোকক কি কি বীজ বৰ্তমান সময়ত কৰিব পাৰে সেই বীজখিনি দেখাই দিলোঁ। তো খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিলে। যদি সেই ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটোত যদিহে নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ধন্যবাদ। জয় অসম, জয় খেতিয়ক।